অসম উত্তপ্ত কৰিবলৈ আহি আছে ওএইচি। সাম্প্ৰদায়িকতাৰ বিষবাষ্প ঢালি ৰাজ্যৰ পৰিৱেশ বিষাক্ত কৰিবলৈ আহি আছে ওএইচি। এআইইউডিএফৰ লেতেৰা ৰাজনীতিক সাৰুৱা কৰিবলৈ আজমলৰ হাতত ধৰিবলৈ আহি আছে ওএইচি। বিগত এটা মাহ অসম শান্ত হৈ আছিল। ৰাজ্যৰ ৰাজনীতিত নাছিল কোনো সাম্প্ৰদায়িকতাৰ বিষবাষ্প। কিন্তু লাহে লাহে পৰিৱেশ বেয়া হৈ আহি আছে। বিগত ৪৮ ঘণ্টাত আজমল আৰু শাসক পক্ষৰ সাম্প্ৰদায়িক কথাই ৰাজ্যৰ পৰিৱেশ কলুষিত কৰিছে। ইয়াৰ মাজতে ২ আৰু ৩ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে। এআইইউডিএফৰ পৰা প্ৰকাশিত তথ্য অনুসৰি বদৰুদ্দিন আজমলৰ এআইইউডিএফে প্ৰাৰ্থী দিয়াৰ ৰূপহী, চামগুৰি, দলগাঁও, বিন্নাকান্দি, গোৱালপাৰা পূব, ধুবুৰী, চেঙা আৰু মন্দিয়া বিধানসভা সমষ্টিত ওৱেইচিয়ে প্ৰচাৰ চলাব। সংখ্যালঘু এই সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওৱেইচি অহাক লৈ সাধাৰণ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ পৰিৱেশ অধিক বেয়া নকৰিবলৈ ওৱেইচি আজমলক সকিয়নি যুৱ প্ৰজন্মৰ। বদৰুদ্দিন আজমলৰ সৈতে বা বদৰুদ্দিন আজমলৰ যি কাম কাজ বা তেওঁৰ যি কথা বাৰ্তা ইতিমধ্যে বিষবাষ্প বা অসমৰ মুখ্যমন্ত্ৰীৰ বাক্যবানক কোনোবাই চেলেঞ্জ কৰিবলৈ গৈ যেনেকৈ হিন্দু মুছলমানৰ গেমটো ইয়াতে খেলা হৈছে, সেইখিনি সময়ত আছাদুদ্দিন ওৱেইচিৰ দৰে নেতাৰ অসমৰ এই ৰাজনৈতিক পৰিৱেশত এই ৰাজনৈতিক প্ৰচাৰৰ আহাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ওৱাইচিছক আমি আমাৰ অসমত আহি যাতে এই ধৰণৰ বাতাবৰণ সৃষ্টি নকৰে তাৰ কাৰণে আহ্বান জনালোঁ আৰু ৰাইজকো আহ্বান জনালোঁ, এই ধৰণৰ নেতাৰ পৰা আপোনালোকে আঁতৰত থাকিব আৰু কোনো ধৰণৰ ধৰ্ম মেৰুকৰণত আপোনালোকে ভুল নাযাব। কথা এইটোৱেই, সাধাৰণ লোক সচেতন হৈছে, কিন্তু যুৱ প্ৰজন্মৰ চিন্তা যোগাত্মক হ'লেও ওৱেইচিৰ হাতত ধৰি আজমলে ৰাজ্যৰ পৰিৱেশত ভাবিব নোৱাৰাকৈ সাম্প্ৰদায়িকতাৰ বিষবাষ্প ছটিয়াই দিবলৈ যে চেষ্টা কৰিব তাত কোনো সন্দেহ নাই। ইয়াৰ মাজতে কংগ্ৰেছ নেতা নুৰুল হুদাৰ ওৱেইচিক আক্ৰমণ। ইণ্টাৰনেশ্যনেল দালাল ওৱেইচি। আছাদুদ্দিন ওৱাইচি ইণ্টাৰনেশ্যনেল দালাল, এই কথাটো সবেই জানে। ই ভাৰতবৰ্ষৰ সংখ্যালঘু লোকসকলক অন্যায় কৰি তেওঁলোকে ভোট বিভাজন কৰি বিজেপিক সহায় কৰি আহি আছে। এইটো অসমৰ জনতাই জানে আৰু আছাদুদ্দিন ওৱাইচিৰ কথাত ভুল নাযায়। আছাদুদ্দিন ওৱাইচি ইণ্টাৰনেশ্যনেল দালাল। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।